যোৰহাটৰ পদপথৰ শাক-পাচলিৰ ব্যৱসায়ী লক্ষীৰাম দুৱৰা দাসে প্ৰকাশ কৰি উলিয়ালে নিজৰ ১৮খনকৈ গ্ৰন্থ। এইজন লক্ষীৰাম দুৱৰা দাস যোৰহাট নগৰৰ পদপথৰ শাক-পাচলিৰ ব্যৱসায়ী। শাক-পাচলিৰ ব্যৱসায় এওঁৰ পেচা। এই ব্যৱসায়টোৰ যোগেদিয়ে তেওঁৰ পৰিয়ালটোক পোহপাল দিয়াৰ লগতে যোৰহাটৰ সৰ্বাইবন্ধাত ভাড়াঘৰত বসবাস কৰি আছে। তেওঁৰ ঘৰ মাজুলীৰ দক্ষিণ পাটত যদিও যোৰহাটত থাকি চলাই আছে শাক-পাচলিৰ ব্যৱসায়। এই লক্ষীৰাম দুৱৰা দাসৰ আছে এক নিচা, ধৰ্মীয় গ্ৰন্থ লিখা আৰু প্ৰকাশ কৰা। তেওঁ ২০১৬ চনতেই প্ৰথমখন গ্ৰন্থ হৰি ভকতি অমৃতবাণী প্ৰকাশ কৰাৰ পিছৰে পৰা মুঠ ১৮খন সৰু বৰ কলেবৰ ধৰ্মীয় গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। শেহতীয়াকৈ তেওঁ ৮০০ পৃষ্ঠাৰ শ্ৰীমদ ভাগৱত প্ৰথম, দ্বিতীয়, একাদশ আৰু দ্বাদশ স্কন্ধৰ শব্দাৰ্থ আৰু সৰলাৰ্থ নামৰ ধৰ্মীয় গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে। ১৮খন গ্ৰন্থৰ ভিতৰত ১৬খনেই তেওঁ গাঁঠিৰ ধন ভাঙি প্ৰকাশ কৰি উলিয়াইছে। দিনটো পদপথত শাক-পাচলি ব্যৱসায় কৰি নিশা আৰু পুৱা গ্ৰন্থ অধ্যয়ন আৰু লিখি গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে লক্ষীৰাম দুৱৰা দাসে। তেওঁ এই গ্ৰন্থসমূহ কোনো গ্ৰন্থৰ দোকানত নিদি তেওঁ নিজে অথবা ডাকযোগে বিক্ৰী কৰি আহিছে। তেওঁ গ্ৰন্থ প্ৰকাশ কৰি বিশেষভাৱে লাভৱান হোৱা নাই যদিও কেৱল তেওঁৰ নিচাৰ বাবেই এনেদৰে গ্ৰন্থ লিখি গৈছে। ভাগৱত ব্যাখ্যাকাৰী হিচাপেও পৰিচিত লক্ষীৰাম দুৱৰা দাসৰ শিৰোমণি ভকত সেৱা আশ্ৰম নামেৰে এখন ধৰ্মীয় আশ্ৰম খোলাৰ ইচ্ছা আছে। অন্যহাতে তেওঁ নৱপ্ৰজন্মক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ প্ৰতি আগ্ৰহী হ'বলৈ আহ্বান জনায়। ২০১২ চনৰ পৰা মই গ্ৰন্থ লেখাৰ কাম আৰম্ভ কৰিছোঁ। প্ৰথম গ্ৰন্থ ২০১৬ চনত প্ৰকাশ হৈছে হৰি ভকতিৰ অমৃতবাণী। হৰি ভকতি অমৃতবাণী ২০১৬ চনত প্ৰথমখন প্ৰকাশ হৈছে। তাৰপাছত এতিয়ালৈকে একাধিক্ৰমে মোৰ সৰু বৰ কলেবৰৰ ১৮খন গ্ৰন্থ প্ৰকাশ হৈছে। শেহতীয়াকৈ ৮০০ পৃষ্ঠাৰ শ্ৰীমদ ভাগৱতৰ ৪টা স্কন্ধ প্ৰথম, দ্বিতীয়, একাদশ, দ্বাদশ। একাদশ স্কন্ধত আকৌ নিমিনৱ সিদ্ধ সংবাদটো আনি আমি প্ৰায় ৮০০ পৃষ্ঠাৰ প্ৰকাশ হৈছে। গ্ৰন্থ লিখিবলৈ মই খুব ৰাতিপুৱা সোনকালে উঠি প্ৰায় ৪ বজাতেই মই বিচনাৰ পৰা উঠি গা ধুই মই কীৰ্তন গৃহ গুৰুগৃহত মই নিত্য কৰ্ম কৰোঁ। তাৰপিছত মই টেবুলত বহোঁ। প্ৰায় ৩ ঘণ্টামান সময় টেবুলত মই ৰাতিপুৱা সময় দিওঁ। তাৰপাছত মই বজাৰ যাওঁ। ৩ ঘণ্টামান সময় বজাৰ দিয়াৰ পাছত মই বজাৰ যাওঁ প্ৰায় ৯মান বজাত। ৯ বজাত বজাৰ গৈ সন্ধ্যা মই ৬মান বা ৭মান বজাত মই ঘূৰি আহোঁ। ৰাতি আকৌ মই টেবুলত মই সময় দিওঁ। ৰাতিপুৱা আৰু ৰাতি আৰু দেওবাৰে মই ব্যৱসায় বন্ধ কৰোঁ। দেওবাৰে মই সময়টো উলিয়াই লৈ মই দেওবাৰে সম্পূৰ্ণ দিনটো মই টেবুলত ব্যস্ত থাকোঁ। প্ৰথম কেইখনমান গ্ৰন্থ মই নিজৰ টকাই প্ৰকাশ কৰিছিলোঁ আৰু শেহতীয়াকৈ ২ সদাশয় ব্যক্তিয়ে ২-৪খন কিতাপ প্ৰকাশ কৰি দিছে। তাৰ ভিতৰত যোৰহাটৰ চন্দননগৰৰ ডক্টৰ বিপিন খঙীয়া তেখেতে মণিকাঞ্চন সংযোগ ৪০৪ পৃষ্ঠাৰ কিতাপ এখন প্ৰকাশ কৰিছে। আৰু শেহতীয়াকৈ ভাগৱতৰ যিখন গ্ৰন্থ ৪টা স্কন্ধৰ সৰল ব্যাখ্যা শব্দাৰ্থ আৰু ভাৱাৰ্থ, সেই গ্ৰন্থখন তিতাবৰ নআলি ধলি বজালবাৰী প্ৰদীপ বৰা দেউতা ঈশ্বৰে গ্ৰন্থখন সম্পূৰ্ণ প্ৰকাশ কৰি দিছে। লাভৱান বা লোকচান বুলি ক'বলৈ গ'লে দুয়োটাই ভুল হ'ব। লাভো হোৱা নাই আৰু লোকচানো হোৱা নাই বুলি কৈছোঁ এইকাৰণে যে আৰ্থিকভাৱে একো নাপালেও কিন্তু মই যেন আত্মিকভাৱে এটা তৃপ্তি পাইছোঁ বা আনন্দ পাইছোঁ সেই কথাটো কিন্তু খাটাং। কাৰণ যিহেতু মোৰ গ্ৰন্থবিলাক কেৱল কৃষ্ণৰ ভক্তি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত মাধৱ পুৰুষৰ যি একোখন হৰিনাম ধৰ্ম, কৃষ্ণৰ ভক্তি যিহেতু সম্পৃক্ত হৈ আছে, সেইকাৰণে কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন স্মৰণ কৰি মই সঁচাকৈ আনন্দিত হৈছোঁ। আৰ্থিকভাৱে লাভালাভটো মই সিমান চিন্তা কৰা নাই। ভৱিষ্যত পৰিকল্পনা মোৰ এটা কীৰ্তন গৃহ নামঘৰ সদৃশ পকা নহয়, এটা মোৰ আশ্ৰম এখন খুলি তাতে মানে পুৱা গধূলি নাম প্ৰসংগ আৰু ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী, কলিযুগৰ যি মহাপুৰুষৰ 4খন শ্ৰেষ্ঠ গ্ৰন্থ কীৰ্তন দশম ঘোষা ৰত্নাৱলী প্ৰত্যেক দিনেই পাঠ কৰাৰ এটা পৰিকল্পনা আছে আৰু সেইটোৱে মোৰ জীৱনৰ শেষ পৰ্যায়ৰ পৰিকল্পনা আছে। ধনী হোৱাৰ পৰিকল্পনা নাই। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ ধৰ্ম দৰ্শন যাতে সাধাৰণ মানুহৰ মাজতো নৱপ্ৰজন্মৰ মাজত অকণমান বিলাই দিব পাৰোঁ, তাৰেই মোৰ একমাত্ৰ উদ্দেশ্য। ব্যুৰো ৰিপৰ্ট, টাইমৰ পাছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইমৰ পাছা।